নমস্কাৰ, মই সামন্তিকা শৰ্মা আৰু এয়া হৈছে ভাইটি ইমদাদ প্ৰতিম আৰু বৰ্তমান আমি এটা শ্বুটিঙত আছোঁ য'ত গানটোত কণ্ঠদান কৰিছে আমাৰ ভাইটি ইমদাদ প্ৰতিমে আৰু লগতে কোমলিকা কাশ্যপে আৰু গোটেই গীতটো আচলতে আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আমাৰ সকলোৰে মৰমৰ জুবিন দাক। গতিকে খুব মৰমেৰে হেঁপাহেৰে এই গানটোত আমি আজি অভিনয় কৰিছোঁ আৰু যদি ক'ৰবাত কিবা ভুল ভাটি হয় গোটেই যদি অসমবাসী ৰাইজে আমাক ক্ষমা কৰি দিয়ে আৰু ভাল লাগিছে যে ইমান ধুনীয়াকৈ তেওঁ চিন্তা কৰিছে যে জুবিন দাক লৈ তেওঁ গীত এটা চিন্তা কৰিছে। মোৰ জানি খুব ভাল লাগিছে। তেওঁ মোক যেতিয়া ক'লে, ইমদাদে যেতিয়া ক'লে মোক যে বা এনেকুৱা ধৰণৰ চিন্তা কৰিছোঁ আৰু লগতে জানমণিজনীক লাগে, পুৰণা জানমণিজনীক লাগে, গতিকে মই ভাবিলোঁ যে হ'ব ওলাই দিম বুলি। গতিকে আজি শ্বুটিং চলি আছে, খুবেই ভালদৰে আমাৰ গোটেই কামখিনি আগবাঢ়ি আছে। আৰু তুমি কোৱাচোন তোমাৰ কেনেকুৱা অনুভৱ আজি? মোৰ মানে গানটোত আপোনাৰ কাৰণে আৰু ভিতালী বাৰ ছোৱালীজনীৰ কাৰণে আচলতে আমি গীতটো প্ৰস্তুত কৰিছিলোঁ আৰু আপোনাক বিচাৰি পাওঁতে বহুত মানে পলম হৈ গ'ল বা বহুত কষ্ট হ'ল বা আৰু থেংক ইউ, আপুনি গীতটো যে মোৰ আপুনি ওলাই দিছে যে, তো একদম আপোনাকো বহুত ধন্যবাদ। আৰু মোৰ জীৱনৰ মানে এটা হেঁপাহ মানে আপোনাক, আৰু সেই চাইল্ডহুডৰ পৰা আপোনাক চাই আছিলোঁ, আজি আপোনাৰ গানত মই কৰিছোঁ। মোৰ কাৰণে এইটো সপোন নে কি হয় মই নিজে বুজাব পৰা নাই আৰু তেনেকুৱা কথা একো নহয়। ময়ো তোমাক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু মোৰ আচলতে ভাল লাগিলে যে তুমি চিন্তা কৰিলা যে জুবিন দাক লৈ শ্ৰদ্ধাঞ্জলি জনাই পেলাই এটা গীত। আৰু নাহৰ গোৱা ব্যক্তিজন নাই আচলতে, তাৰ ওপৰত আমি মানে প্লেনিংটো কৰিছোঁ আৰু গম পাইছোঁ। সেই ব্যক্তিজন আজি এবাৰ বহাগত নাহৰ গাব, টিকেট নাইকিয়া, সেইটোৱে আৰু প্লেনিংটো। আৰু এই গোটেই চিন্তাটো কেনেকৈ আহিল তোমাৰ যে এনেকুৱা ধৰণৰ গান এটা কৰিব লাগিব বুলি? সেইটো মানে কি আৰু এতিয়া বস্তুটো কি, এতিয়া আচলতে বা ডাইৰেক্টলি আমাৰ শিৱসাগৰৰ পৰা ন্যায় বিচৰা হৈছে। তাৰপিছত আপোনাৰ শিৱসাগৰত যোৰহাটত এজনী ছোৱালী কান্দিছিলোঁ, দাদাৰ খুব কাটৰ অনুৰোধ কৰিছে চৰকাৰক যোৰহাটলৈ এবাৰ নিব লাগিব বুলি। সেই কথাখিনিও আছে। মানে গানটো অকণমান সৰু হয় কিন্তু 5টামান দিশ আমি উপস্থাপন কৰিছোঁ আৰু বিশেষকৈ জানমণি আপোনাৰ এইটো উপস্থাপন কৰা হৈছে আৰু কমলিকা কাশ্যপক তাত জুবিন মামা বুলি কোৱা হৈছে গীতটোত, আৰু তাইও মামা বুলি মাতে। সেইখিনি কথাই আৰু প্ৰকাশ হৈছে আৰু খুব ধুনীয়াকৈ আচলতে গানটো জন্ম হৈছে দেই। সকলোৱে যদি শুনা পায়, আপুনিও চাগে নিশ্চয় ভাল পাইছে গান। নাই, মই গানটো সঁচাকৈ ভাল পাইছোঁ আৰু লগতে যিটো ইম'শ্যন, যিখিনি তোমাৰ লিৰিক্স যিখিনি আছে, মোৰ ভাল লাগিছে। গতিকে আশা কৰিছোঁ গোটেই অসমবাসী ৰাইজে এই গীতটি আঁকোৱালি লয় আৰু ইমদাদক আশীৰ্বাদ দিয়ে। আৰু লগতে বহুত বহুত ধন্যবাদ ইমদাদ যে গীতটিত মই আছোঁ, মোক লৈছা, আৰু থেংক ইউ ছ' মাছ। থেংক ইউ। অসমত বহুতো জনপ্ৰিয় লাভ কৰিলে ইমদাদ প্ৰতিম নামৰ এজন যুৱকে। তেওঁ গীত গাইছিলে, এটা লাইন গাই দিলে কি হ'ব দেশৰ অৱস্থা, আৰু এই লাইনটো আছিলে আমাৰ মৰমৰ জুবিনদাৰ এই লাইনটো ব্যৱহাৰ কৰি পেলাই তেওঁ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হ'ল আৰু জুবিনদাক বাৰে বাৰে তেওঁ ব্যৱহাৰ কৰি আছে বুলি অনুমান হৈছে। আৰু মোৰ লগত আজি আছে ইমদাদ প্ৰতিম। সৰ্বপ্ৰথমে সুধিছোঁ তোমাক, তুমি এটা গান গাইছিলা, যিটো গান আছিলে এটা লাইন গাই দিলে কি হ'ব দেশৰ অৱস্থা, তাৰ জনপ্ৰিয়তা কেনেকুৱা পালা? সহায়টো ভালেই আহিছে ৰাইজৰ, এতিয়ালৈকে যিমান আশা কৰা নাছিলোঁ মানে মই মানে সেই লাইনটো ক'ৰ পৰা লৈছিলা, কেনেকৈ পাইছিলা? সেইটো মোৰ মনৰ কথা আছিলে প্ৰথমে। সেইটো মই কেতিয়াও এইটো মানুহে শুনিব পাব্লিচিটি কামাবৰ কাৰণে গানটো কৰা নাছিলোঁ। মনৰ কথাখিনি তাত ব্যৰ্থ কৰিছিলোঁ অকল। কিন্তু দেখা গৈছিলে সেই লাইনটো জুবিন দাই এটা সময়ত সেই লাইনটো কৈছিলে, আৰু সেই লাইনটো তোমাৰ ভিডিঅ'ত দেখা গৈছিলে, তুমি সেই লাইনটো কোৱাৰ পাছৰ পৰাই তুমি জনপ্ৰিয়তা লাভ কৰিলা, হয়নে নহয়? যেতিয়া কিছুমান বস্তু ৰিয়েল থাকে, জনপ্ৰিয়তা বুলি নকয়। তুমি এটা বেলেগ লাইনো ব্যৱহাৰ কৰিব পাৰিলাহেঁতেন, কিন্তু তুমি ব্যৱহাৰ কৰিলা অকল সেই লাইনটোৱে। আজি অসমত অকল মই আছোঁ নেকি লাইনটো ব্যৱহাৰ কৰিবৰ কাৰণে? বেলেগে আজি অসমত ইমানখিনি মানুহ আছে, অকল মই কিয় বাৰু, মই অকল কিয় কনচেপ্ট আহিলে? গানটো তুমি গাইছিলা? গানটো মই গাইছিলোঁ, মোৰ এইটো মনৰ কথা আছিলে। মই ব্যৰ্থ কৰিছিলোঁ যে শেষ বিদায় জনালোঁ তোমাক, উভতি নহাৰ বাটে, হেঁপাহ আছিল লগ পোৱাৰ তোমাক প্ৰাণ ভৰি চাবলৈ। আৰু এটা কথা সুধো তোমাক মই, জুবিনদাৰ নাম লৈ পেলাই আৰু কেনেকুৱা ধৰণৰ হেৰি কৰিছা? মানে জুবিনদাৰ ধৰা আমাৰ মৰমৰ জুবিনদাক লৈ পেলাই কি কৰিব বিচাৰিছা, নেক্সট কি কৰিছা? এতিয়া মই ডাইৰেক্টলি দাদাৰ বস্তুবিলাক আমাৰ নিজৰ বুলি ভাবোঁ, অসমৰ সম্পদ হয় আৰু আমাৰ আচলতে সেইবিলাকৰ অধিকাৰ আছে বুলি মই ভাবোঁ। এতিয়া সেইকাৰণে মই নাহৰ কৰিছোঁ এবাৰ, দাদাৰ নাহৰ এবাৰ ইমদাদ প্ৰতিমে কৰিছে। গান গাইছোঁ আৰু তাত আমি দেখাব বিচাৰিছোঁ যে নাহৰ গাবলৈ জুবিন গাৰ্গ নাই, সেই ষ্টেজত নাচি নাচি থকা ব্যক্তিজন। আৰু এটা কথা সুধো, এটা ভিডিঅ' দেখিছিলোঁ মই, যিটো ভিডিঅ'ত তুমি জুবিন দাৰ এখন ফটো লগাইছিলা,
ফটো লগাই পেলাই কিন্তু তুমি চেণ্ডেল খোলা নাছিলা, যাৰ কাৰণে অকণমান বিতৰ্ক হৈছিলে সামাজিক মাধ্যমত বা সেইটো ভিডিঅ' ভাইৰেলো গৈছিলে। সেই চেণ্ডেলটো কিয় পিন্ধিব লগা হৈছিলে? তুমি ভগৱান তুল্য এজন ব্যক্তিৰ ফটোখন লগাতে তুমি চেণ্ডেলটো কিয় পিন্ধিছিলা? কথাটো হ'ল কি মানে সেইখনত আমি ছেটআপটো প্ৰথমে ভুল নুবুজিব, সকলো অসমবাসীকে মই ক্ষমা বিচাৰিছোঁ নিজৰ ফালৰ পৰা। আমি তাত যেতিয়া এটা ভিডিঅ' শ্বুটিং কৰিবলৈ হ'লে আচলতে ছেটআপ বুলি কয় বনাই ল'ব লাগিব আমি নিজেই, হয় নাই? কাৰণ আমি কেমেৰাত সেইটো দেখাব পাৰিব লাগিব আমি ৰাইজক। তেনে কৰিব যাতে আমি আচলতে ফটোখনত দাদাক ফটোখন প্ৰথমে বনাই আছিলোঁ মানে, আৰু বনাই থাকোঁতে ঠাণ্ডাৰ ওচৰত চেণ্ডেল খুলিব নোৱাৰে কেতিয়াও। আমি শ্ৰদ্ধাঞ্জলি তেতিয়ালৈকে দিয়া নাছিলোঁ দাদাক, বুজি পাইছেনে কথাটো? আৰু দাদাৰ শ্ৰদ্ধাঞ্জলি আমি ফটো কেতিয়াও লগাব নোৱাৰোঁ। মোৰ ভিডিঅ'ত এটা ফটো লগোৱা নাইকিয়া দাদা, বুজা নাই? আৰু কথাটো কি, আৰু এটা কথা সুধো, দাদা জীয়াই থাকোঁতে আমি এতিয়া চেণ্ডেলটো খুলি লোৱা নাছিলোঁ আচলতে, ফটোখন যেতিয়া চাইছিলোঁ জুবিন গাৰ্গৰ। এতিয়া এটা কথা সুধো, বুজি পাইছা? জুবিন দাৰ যেতিয়াবা তুমি জুবিন দাৰ নামটো ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলা, তেতিয়াৰ পৰাই তোমাৰ এটা পপুলাৰিটি আহিলে অসমত, যিটো দেখা পোৱা গৈছে, সেইটো কথা কি ক'বা তুমি? প্ৰথম কথা হ'ল কি, এতিয়া এজন দাদাই মানে মই ভাবোঁ সেইটো মোক দি থৈ গ'ল মানে তোমাৰ সেই গানটো মোৰ কাৰণে লিখিলে, এতিয়া মই ডাইৰেক্ট ক'ম। জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হোৱাৰ পিছত তুমি জুবিন দাৰ নামটো জখলা হিচাপে ব্যৱহাৰ কৰিলা নেকি? এতিয়া এটা কথা কওঁ, জখলা হিচাপত ব্যৱহাৰ কৰিবলৈ এতিয়া 4 মাহ হ'ল দাদাৰ আমাৰ মাজৰ পৰা নোহোৱাৰ, হয় নাই? নহয়, মোৰ কথাটো শুনক আপুনি। আমাৰ 4 মাহ হ'ল, 4 মাহ হোৱাৰ মানে কি, এতিয়া আমি মানে জুবিন গাৰ্গ নামটো এতিয়া নল'ম নেকি আমি? ভগৱানৰ নাম মানে আপুনি শুনক, জুবিন গাৰ্গ মোৰ কাৰণে ভগৱান। আপুনি কথাটো মোৰতো শুনক, জুবিন গাৰ্গ মোৰ কাৰণে ভগৱান, গানৰ পৃথিৱীৰ ভগৱান, মোৰ অভিভাৱক, মোৰ দেউতা চব হয়। মোৰ দেউতাৰ মৃত্যুৰ পাছত মই কি 4 মাহৰ পাছত মোৰ দেউতাৰ নামটো পাহৰি যাম নেকি? জুবিন দাক এতিয়া সদায় মানুহে আমাৰ অসমবাসী ৰাইজে মনত ৰাখিব, কিন্তু এটা কথা মই সুধিব বিচাৰিছো, জুবিন দা আমাৰ মাজত নোহোৱা হোৱাৰ কিমান দিন পিছত তুমি গানটো বনাইছিলা? সেইদিনাখন ৰাতি মই যিহেতু শেষৰ যাত্ৰাটো যাব নোৱাৰিলো সোণাপুৰ, আৰু তেতিয়া ভিৰ থাকে গম পায় আপুনি। আৰু মই 4 দিন আপোনালোকে মই কৈছোঁ আগৰ লাইফত যদি চাব পাৰে, 4 দিন মই হোৱা নাই আচলতে। গোটেই আমি এবাৰ কাহিলীৰ পৰা যাই এবাৰ ৰুমলৈ আহোঁ। মানে প্ৰথম দিনাখনে তুমি ভাবি ল'লা যে জুবিন দাৰ নামটো ব্যৱহাৰ কৰি পেলাই জখলা হিচাপে ব্যৱহাৰ কৰি পেলাই তুমি আগবাঢ়ি যাবা? সেইখিনি সময়ত চাওক, যাৰ মেণ্টেলিটি ভাল থাকে সি এইটো কথা কেতিয়াও নাভাবে। গান গাবলৈ পাহৰি গৈছিলোঁ আমি, গম পায় আপোনালোকে। এটা গান লিখিছিলোঁ ন, মা বুলি এটা জুবিন দাৰ গান এটা, বুজি পাইছেনে? সেই গানটো এতিয়া মই গাব পৰা নাই, সেই সুৰটো অহা নাই মোৰ মাইণ্ডত। তেনেকে কথাটো নক'ব। এতিয়া এটা নতুন গান কি বনাই আছা তুমি? তেতিয়া মই ডাইৰেক্ট কৈছোঁ নাহৰ কৰিছোঁ মই। যদি কোনোবাই কণ্ট্ৰভাৰ্চি কৰিব মন অলৰেডি কৰিছে, আপোনালোকে বহুত ট্ৰল কৰিছে আমাক, নাপায় আচলতে। ল'ৰাটোক কামটো কি কৰিছে তাৰ ওপৰত আপোনালোকে গুৰুত্ব দিয়ক। কিয় এনেই মানে লিখি আছে বেয়া বেয়াকে ফেচবুকত? বস্তুটো আপুনি কামটো গুৰুত্ব দিয়ক। আমি ছেটআপটো বনাওঁতে আমি কি এতিয়া আমি চেণ্ডেলযোৰ আমি শ্ৰদ্ধাঞ্জলি যেতিয়া দিব যায় তেতিয়া চেণ্ডেলযোৰ খোলা, দাদা মৰা নাই নহয় আমাৰ মতে। আৰু এতিয়া ৰাইজৰ কেনেকুৱা ধৰণৰ সঁহাৰি দিছে? এতিয়া ৰাইজক কৈছোঁ যে নাহৰ গীতটো আপোনালোকে আঁকোৱালি লওক। এতিয়া এটা ট্ৰেণ্ডিঙত এটা গীত আছে, নাহৰ গাবলৈ তুমি যে নাই। প্ৰতিখন পেজত আমি দেখা পাইছোঁ বিভিন্ন ধৰণে, কিছুমানে ভালকৈ লৈছে, কিছুমানে বেয়াকৈ লৈছে, কণ্ট্ৰভাৰ্চি কৰিছে, কিছুমানে ধৰি লওক ভালভাৱেও লৈছে, ছাপোৰ্টো কৰিছে। এটা গীতৰ কলি গাবা নেকি নাহৰ গাবলৈ? নাহৰ গাবলৈ তুমি যে নাই, জানমণি জনী উভতি যায়, জোনবাই আকাশত লুকাই, জুবিন মামা বুলি কিয়নো বিনাই, বিহু নহয় বৰ বিহ আজি অসমীয়াৰ, তুমি বিনে আধৰুৱা জাতিৰে কোনাই, নাহৰ গাবলৈ জুবিন গাৰ্গ নাই। সেইটো গান। হয়, এয়া আছিলে ইমদাদ প্ৰতিম। আৰু ইমদাদ প্ৰতিমৰ নতুন এটা গীত আহি আছে, যিটোৰ নাম নাহৰ। আৰু ইমদাদ প্ৰতিম বহুত বেছি কণ্ট্ৰভাৰ্চিৰ মাজতো সোমাই গৈছে। তেওঁ জুবিন গাৰ্গৰ নামটো ব্যৱহাৰ কৰিছে, এই কথা সঁচাকৈ সত্য হয়। আৰু সেই তেওঁৰ নামটো ব্যৱহাৰ কৰি পেলাই জখলা হিচাপে লৈ পেলাই আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে। কিন্তু তেওঁৰ নতুন গীত এটা আহিছে, যিটোৰ নাম নাহৰ। আৰু তেওঁ আশা কৰিছে যে তেওঁৰ এই গীতটো সকলোৱে আঁকোৱালি ল'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।